অসমত আমি দুটা প্ৰজন্মক বংশবাদ দেখিছিলোঁ। হিতেশ্বৰ শইকীয়াৰ ল'ৰা দেৱব্ৰত শইকীয়া, তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈ, ভূমিধৰ বৰ্মনৰ ল'ৰা দিগন্ত বৰ্মন আৰু বহুতৰ মই নাম নকওঁ। দুটা প্ৰজন্মই ৰাজনীতি কৰা আমি দেখিছিলোঁ। চামুগুৰিত এইবাৰ তৃতীয় প্ৰজন্ম। প্ৰথমতে ককাক, তাৰপিছত দেউতাক আৰু এইবাৰ নাতিনীয়েক। অসমৰ ৰাজনীতিত আৰু এটা অন্ধকাৰ যুগৰ আৰম্ভণি হ'বলৈ গৈ আছে। পিতৃৰ পৰিচয় অবিহনে ৰাজনীতি কৰিব আমি পাৰোঁ নে নাই? আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ সংগ্ৰাম কৰি ৰাজনীতি কৰিব পাৰোঁ নে নাই? নে পিতৃৰ বোকোচাত উঠি মই কোনোবা এটা সমষ্টিৰ বিধায়ক হ'ম? চামুগুৰিৰ ৰাইজে এজন সাধাৰণ ঘৰৰ সাধাৰণ যুৱক আৰু আনফালে তৃতীয় প্ৰজন্মৰ প্ৰতিভূ, এই দুইজন প্ৰাৰ্থীৰ মাজত এজন প্ৰাৰ্থীক ভোট দিব লাগিব। আৰু তৃতীয় প্ৰজন্ম আৰম্ভ হ'লে চতুৰ্থ প্ৰজন্মও আৰম্ভ হ'ব। গান্ধী পৰিয়ালে চতুৰ্থ প্ৰজন্ম, পঞ্চম প্ৰজন্ম চুইছেগৈ। আমাৰ অসমৰ ৰাজনীতিটো এনেধৰণৰ পৰম্পৰাই খিতাপি ল'ব নেকি? চামুগুৰিৰ নিৰ্বাচন সমষ্টিটো বিজেপি আগতে নাছিলে। তথাপিতো এই নিৰ্বাচনে কৰবাত নহয় কৰবাত বিবেকক চুই যাব। কৰবাত নহয় কৰবাত মানুহে নিজৰ বিবেকেদি ভোট দিবলৈ প্ৰচেষ্টা কৰিব যে আমি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এটাক অসমত ক্ৰমে শিপাব দিম, নে আমি সাধাৰণ ঘৰৰ সাধাৰণ লোকক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আগুৱাই দিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই কিছুদিন আগতে লগ পাইছিলোঁ। তেখেতে মোক কৈছিলে যে অহা 5টা বছৰত আমি 1.5 লাখ সাধাৰণ ঘৰৰ যুৱক যুৱতীক ৰাজনীতিৰ মঞ্চলৈ লৈ আহিব লাগিব। আৰু তেনেকুৱা যুৱক যুৱতীক আমি সংসদীয় ৰাজনীতিলৈ অনাৰ বাবেও প্ৰচেষ্টা আৰম্ভ কৰিব লাগিব। মই বিশ্বাস কৰোঁ চামুগুৰিৰ ৰাইজে এইবাৰ এই প্ৰশ্নবোৰৰ উত্তৰ দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।